তোমালোক এই ভিডিঅ'টো সেকেন্ড ইয়াৰৰ ইকনমিক্স সাবজেক্টৰ চেপ্টাৰ নং 2 জাতীয় আয় এই জাতীয় আয় পাৰ্টটোত থকা যিমানবোৰ ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ আছে আজি আমালোক কেইটামান এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো। এই ভিডিঅ'টো পাৰ্ট 2 পাৰ্ট 1ত কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈছে। যদি কোনোবাই সেই ভিডিঅ'টো দেখা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তোমালোকে চাই ল'বা। আৰু এটা কথা ক'ব বিচাৰিম, যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে চিন্তা কৰি আছে যে এইবোৰ প্ৰশ্ন উত্তৰ পৰীক্ষাত আহে নে নাই, এই চিন্তা যদি আহি আছে তেন্তে তোমালোকে এক কাম কৰিবা, পৰীক্ষাৰ পিছত যিখন প্ৰশ্ন থাকে সেই প্ৰশ্ন আৰু মোৰ ভিডিঅ' চাই ল'বা, ঠিক আছে। তো 11 নম্বৰ কি কৈছে, বিনিয়োগ কাক বোলে। বিনিয়োগ কাক বোলে এই প্ৰশ্নটোৰ সেম এনেকুৱা প্ৰশ্ন হ'ব পাৰে। অৰ দি আছে, বিনিয়োগ বুলি কাক কোৱা হয় বা বিনিয়োগ বুলিলে কি বুজা, ঠিক আছে। উত্তৰ কি কৈছে, মূলধনজাত সামগ্ৰীসমূহ কিনাৰ বাবে যি ধন ব্যয় কৰা হয় তাক বিনিয়োগ বোলে। বা তোমালোকে সহজ ভাষাত লিখিব পাৰা যে কোনোবা এটা সামগ্ৰী কিনাৰ সময়ত যি ধন ব্যয় কৰা হয় তাক বিনিয়োগ বোলে। এনেকৈ লিখিব পাৰা। এনেকৈ লিখিলে তোমালোকক মাৰ্ক দিব, কিন্তু এনেকৈ লিখিলে একেবাৰে স্পষ্টভাৱে বুজা যাব যে প্ৰশ্নৰ উত্তৰটো এইটোৱে, ঠিক আছে। মূলধনজাত সামগ্ৰীসমূহ কিনাৰ বাবে যি ধন ব্যয় কৰা হয় তাক বিনিয়োগ বোলে। তাৰপিছত কি কৈছে, 12 নম্বৰ, ব্যক্তিগত আয় কাক বোলে। এই ব্যক্তিগত আয়টো এনেকৈ আহিব পাৰে যে ব্যক্তিগত আয় বুলিলে কি বুজা বা ব্যক্তিগত আয়, ব্যক্তি মানে তোমালোকে বুজাই চাগে, কিন্তু ব্যক্তিগত মানে কি, ব্যক্তিগত মানে কি নিজস্ব, যিটো পাৰ্চনাল আৰু, ঠিক আছে। তো উত্তৰ দেখা কি কৈছে, সহজ কথাত ক'বলৈ গ'লে পৰিয়ালে সকলো উৎসৰ পৰা প্ৰকৃতিতে লাভ কৰা আয়ক ব্যক্তিগত আয় বোলে। কি কৈছে, একেবাৰে সহজ কথাত ক'বলৈ গ'লে পৰিয়ালে সকলো উৎসৰ পৰা, উৎস মানে কি প্ৰতিষ্ঠান, যিকোনো ব্যৱসায় প্ৰতিষ্ঠান হওক, তোমালোকৰ চাকৰিৰ ক্ষেত্ৰতে হওক, যিকোনো ধৰণৰ উৎস আৰু তাৰপিছত প্ৰকৃতিতে মানে সঁচাকৈয়ে যিটো লাভ কৰা আয়ক, সঁচাকৈয়ে তোমালোকে লাভ কৰি আছা সেইটো আয়ক ব্যক্তিগত আয় বোলে, ঠিক আছে। পৰিয়ালে সকলো উৎসৰ পৰা, তোমালোকে ভালকে বুজি পাইছা। 13 নম্বৰ কি কৈছে, বেচৰকাৰী আয় বুলিলে কি বুজা। চৰকাৰী আয় তোমালোকে বুজা চাগে, কিন্তু বেচৰকাৰী আয় তোমালোকে বুজা। বেচৰকাৰী আয় মানে কি, যিবোৰ নন গভৰ্ণমেণ্টৰ নহয় সেইবোৰ বেচৰকাৰী। উত্তৰ কি কৈছে, সকলো উৎসৰ পৰা বেচৰকাৰী খণ্ডই লাভ কৰা আয়ক বেচৰকাৰী আয় বোলে। সকলো উৎস যেনেকুৱা যি আছে বেচৰকাৰী, সেইবোৰ যেনেকুৱা বেংক আছে, বেংক কিন্তু চৰকাৰী নহয়, বেচৰকাৰী, ঠিক আছে। তাৰপিছত কি কৈছে, বেচৰকাৰী আয় আৰু ব্যক্তিগত আয়ৰ মাজত থকা দুটা পাৰ্থক্য লিখা। এইটো মোষ্ট ইম্পৰ্টেণ্ট এটা প্ৰশ্ন, এইটো তোমালোকৰ ফাইনেল এক্সামত আহিব পাৰে, এতিয়া দাগ দিলো, ঠিক আছে। বেচৰকাৰী আয় আৰু ব্যক্তিগত আয়ৰ মাজত থকা দুটা পাৰ্থক্য তলত দিয়া হল বা তলত উল্লেখ কৰা হল, এনেকৈ লিখিব পাৰা তোমালোকে। 1 নম্বৰ কি কৈছে, সকলো উৎসৰ পৰা বেচৰকাৰী খণ্ডই লাভ কৰা আয়ক বেচৰকাৰী আয় বোলে। আৰু সহজ কথা এটা তোমালোকক কৈ দিওঁ, যদি তোমালোকক পাৰ্থক্য লিখিব দিয়ে তেন্তে তোমালোকে কি কৰিবা, সেই দুটা কাক বোলে সেইটো লিখি দিবা আৰু দুটা উদাহৰণ দিবা। যদি নোপোৱা বা সেই প্ৰশ্নটোৰ উত্তৰ তোমালোকে পাহৰি গৈছা এক্সাম হলত গৈ, কি কৰিবা, তেন্তে ইয়াত দিছে ব্যক্তিগত আৰু বেচৰকাৰী। গতিকে বেচৰকাৰী আৰু ব্যক্তিগত কাক বোলে, এটা হৈ গ'ল। আৰু এটা দিবা কি, ব্যক্তিগতৰ উদাহৰণ আৰু বেচৰকাৰীৰ উদাহৰণ, বা ব্যক্তিগতৰ ক্ষতি আৰু চৰকাৰীৰ ক্ষতি, অসুবিধা, ঠিক আছে। এনেকৈ দিব পাৰা যদি তোমালোকৰ মনত নাথাকে পাৰ্থক্য লিখাৰ সময়ত। আৰু এনেতে পাৰ্থক্য এনেকৈয়ে লিখিব পাৰে। আৰু এটা সহজ কথা কি, তোমালোকে ক্লাছ 10ত যেতিয়া লিখিছিলা তেতিয়া কিন্তু আনহাতে ইউজ কৰা নাছিলা, কিন্তু এতিয়া আনহাতে ইউজ কৰিবা, কাৰণ এতিয়া তোমালোকে সেকেন্ড ইয়াৰত আহিছা। আনহাতে কমা দিবা। আনহাতে সহজ কথাত ক'বলৈ গ'লে পৰিয়ালে সকলো উৎসৰ পৰা প্ৰকৃততে লাভ কৰা আয়ক ব্যক্তিগত আয় বোলে। 2 নম্বৰ, বেচৰকাৰী আয় এটা বহুল ধাৰণা, কাৰণ ই ব্যক্তিগত আয়ক অন্তৰ্ভুক্ত কৰে। আনহাতে ব্যক্তিগত আয় হল এক ঠেক ধাৰণা, কাৰণ ব্যক্তিগত আয় হৈছে বেচৰকাৰী আয়ৰ এটা অংশ। মজুত মানে কি, তোমালোকে ইংৰাজীত যিটো কোৱা সেইটো হৈছে ষ্টক, ঠিক আছে। যিবিলাক চলকক এটা নিৰ্দিষ্ট সময়বিন্দুত জোখা বা মাপা হয় সেয়াই হল মজুত। তাৰপিছত কি কৈছে, 16 নম্বৰ, প্ৰবাহ কি। এইবোৰ শৰ্ট প্ৰশ্ন তোমালোকৰ আহিব পাৰে।
কাৰণ শ্বৰ্ট প্ৰশ্নতে তোমালোকে বেছিভাগে ভুল কৰে, কাৰণ পাহৰি যোৱা, শ্বৰ্ট বুলি এৰি দিয়া। উত্তৰ, যিবিলাক চলকক এইছোৱা সময়ত জোখা হয় সেইবোৰেই হ'ল প্ৰবাহ। 17 নম্বৰ কি কৈছে, মজুদ আৰু প্ৰবাহৰ মাজত থকা তিনিটা পাৰ্থক্য উল্লেখ কৰা। মজুদ আৰু প্ৰবাহৰ মাজত। উত্তৰ, মজুদ আৰু প্ৰবাহৰ মাজত থকা তিনিটা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। তোমালোকক মই অলপমান আগতে কি ক'লো, যে কাক বোলে এইটো তোমালোকৰ লাগিব, কাক বোলে তোমালোকে পাৰ্থক্য লিখাৰ সময়ত এতিয়াৰ পৰা ইউজ কৰিবা, তোমালোকৰ ইন ফিউচাৰ বহুত সুবিধা হ'ব। যিবিলাক চলকক এটা নিৰ্দিষ্ট সময়বিন্দুত জোখা বা মাপা হয় সেয়াই হ'ল মজুদ, আনহাতে যিবিলাক চলকক এছোৱা সময়ত জোখা হয় সেইবোৰেই হ'ল প্ৰবাহ। 2 নম্বৰ কি কৈছে, মজুদৰ সময় আয়তন নাই, আনহাতে প্ৰবাহৰ সময় আয়তন আছে। বা তোমালোকক এইটো পাৰ্থক্য নিদিলে এনেকৈ প্ৰশ্ন হ'ব পাৰে যে মজুদৰ সময় আয়তন আছেনে নাই, এনেকৈ প্ৰশ্ন হ'ব পাৰে। সেইকাৰণে যিটো প্ৰশ্নৰ পৰা তোমালোকে ৰিডিং পঢ়িবা আৰু ভালকৈ মনোযোগ দি পঢ়িবা, কাৰণ বুজাৰ ফলতহে তোমালোকে সকলোবোৰ লিখিব পাৰিবা, ঠিক আছে। 3 নম্বৰ কি কৈছে, মজুদ এটা স্থিৰ ধাৰণা, আনহাতে প্ৰবাহ এটা গতিশীল ধাৰণা। এইটো তোমালোকক হয়তো 2টা দিব পাৰে, সেইকাৰণে মই তোমালোকক 3টা দিছোঁ। জোৰ জুলুম এইটোত 2 মাৰ্ক আহিব পাৰে। আৰু 18 নম্বৰ, মুঠ ঘৰুৱা উৎপাদন কাক বোলে, এইটো মষ্ট ইম্পৰ্টেণ্ট আহিব, তোমালোকে দাগ দি লোৱা। উত্তৰ, কোনো এখন দেশে নিৰ্দিষ্ট সময়ৰ ভিতৰত যিবোৰ দ্ৰব্য সামগ্ৰী আৰু সেৱা উৎপাদন কৰিবলৈ সক্ষম হয় তাৰ বজাৰ মূল্য ঘৰুৱা উৎপাদন বোলে। সাংস্কৃতিকভাৱে মুঠ ঘৰুৱা উৎপাদনক GDP বোলা হয়। মানে ইয়াত কি কৈছে, কোনো এখন দেশে নিৰ্দিষ্ট সময়ৰ ভিতৰত, নিৰ্দিষ্ট মানে একেবাৰে নিৰ্ধাৰিত কৰা সময়ৰ ভিতৰত যিবোৰ দ্ৰব্য সামগ্ৰী, যিবোৰ সামগ্ৰী উৎপাদন কৰে বা সেৱা উৎপাদন কৰিবলৈ সক্ষম হয়, ধৰি লওক কিবা এটা খেতি কৰিছে, সেই খেতিটো আমাক সামগ্ৰী বা উৎপাদন বুলি ধৰি ল'লোঁ, সেইটো আমাক বজাৰত বিক্ৰী কৰিম, বিক্ৰী কৰি যিখিনি আমাক মুদ্ৰা পাম, সেই মুদ্ৰাখিনি হ'ল আমাৰ ঘৰুৱা উৎপাদন। সহজ ভাষাত তোমালোকক বুজাই দিলোঁ, ঠিক আছে, বুজি পাইছানে? আৰু সাংস্কৃতিকভাৱে এইটো কোৱা হয় GDP। বা এনেকৈ তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে মুঠ ঘৰুৱা উৎপাদনৰ সাংস্কৃতিক ৰূপটো কি বা সাংস্কৃতিক নাম কি, এনেকৈ দিব তোমাক পাৰে, ঠিক আছে। তাৰপিছত এই তোমালোকৰ নোট বুলি এটা আছে, এইটো মষ্ট ইম্পৰ্টেণ্ট, তোমালোকৰ ফুল ফৰ্মত আহিব পাৰে। GDP অৰ্থাৎ গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন, মুঠ ঘৰুৱা উৎপাদন। NDP, নিট ডমেষ্টিক প্ৰডাকশ্যন, শুদ্ধ ঘৰুৱা উৎপাদন। আৰু পিছৰ যেটা ক্লাছ হ'ব সেই ক্লাছত তোমালোকৰ এইবোৰ প্ৰয়োজন হ'ব, সেইকাৰণে তোমালোকক মই এতিয়াই দি আছোঁ, তোমালোকে পঢ়ি লোৱা, নেক্সট ক্লাছত তোমালোকৰ সুবিধা হ'ব। GNP, গ্ৰছ নেশ্যনেল প্ৰডাকশ্যন, মুঠ জাতীয় উৎপাদন। NNP, নিট নেশ্যনেল প্ৰডাকশ্যন, শুদ্ধ জাতীয় উৎপাদন। GDP-MP, গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন এট মাৰ্কেট প্ৰাইচ, বজাৰ দৰত মুঠ ঘৰুৱা উৎপাদন। GDP-FC, গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন এট ফেক্টৰ কষ্ট, উৎপাদন ব্যয়ত মুঠ ঘৰুৱা উৎপাদন। NFIA, নিট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড, বিদেশৰ পৰা অহা শুদ্ধ উৎপাদন। ছাত্ৰছাত্ৰীসকল, এইবোৰ তোমালোকৰ নেক্সট ক্লাছত প্ৰয়োজন হ'ব, সেইকাৰণে আগতে দি দিলোঁ, তোমালোকে পঢ়ি লোৱা, নেক্সট ক্লাছত তোমালোকৰ এইবোৰ বহুত দৰকাৰী হ'ব, ঠিক আছে। তো ছাত্ৰছাত্ৰীসকল, ইমান কথা নাভাবি তোমালোকে এই নোটবোৰে তুলি লোৱা, 100% মই গ্যাৰাণ্টি দিম পৰীক্ষাত ইয়াৰ ভিতৰতে আহিব লাগিব, ঠিক আছে। তো ছাত্ৰছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমাক ইয়াতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।